আজিৰ ভিডিঅ'ত আমি অনুক্ৰম আৰু শ্ৰেণী চেপ্টাৰ 8ৰ আনমিহলি প্ৰশ্নৰ 15 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে চোৱা। এজন ব্যক্তিয়ে তেওঁৰ 4জন বন্ধুলৈ চিঠি লিখে। তেওঁ প্ৰত্যেককে চিঠিখন প্ৰতিলিপি কৰিবলৈ কয় আৰু চিঠিৰ শৃংখলটোৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পৰামৰ্শ প্ৰতিজন বন্ধুকে চিঠিৰ প্ৰতিলিপি আৰু 4জনলৈ পঠাবলৈ নিৰ্দেশ দিয়ে। শৃংখলটো ভংগ নহয় বুলি ধৰিলে আৰু প্ৰতিখন চিঠি পঠোৱাৰ খৰচ 50 পইচাকৈ ধৰি চিঠিৰ অষ্টম সংকটিটো পঠোৱালৈকে ডাক খৰচ কিমান হ'ব নিৰ্ণয় কৰিব কৈছে। এতিয়া চোৱা সলিউশনটো আমি কেনেদৰে কৰিম। প্ৰশ্নমতে কি কৈছে, চিঠিখন ডাকযোগে পঠোৱা চিঠিবোৰ এটা গুণোত্তৰ প্ৰগতি সৃষ্টি কৰে। প্ৰশ্নমতে কি কৈছে, আমাৰ এইটো এটা গুণোত্তৰ প্ৰগতি সৃষ্টি কৰে বুলি কৈছে। যেনে প্ৰথমত কি কৈছে আমাৰ, এতিয়া প্ৰশ্নমতে কি কৈছে আমাৰ, প্ৰশ্নমতে চিঠিখন ডাকযোগে পঠোৱা চিঠিবোৰ এটা গুণোত্তৰ প্ৰগতিৰ সৃষ্টি কৰে। যেনে কেনেকৈ গুণোত্তৰ প্ৰগতি সৃষ্টি কৰে, 4 আকৌ 16 আকৌ এইটো 4 স্কোৱাৰ 4 কিউব, তেনেকৈ শৃংখলটো গৈ থাকিব। আমাৰ গুণোত্তৰ প্ৰগতিত হ'লে 4 কিউব হ'লে আমাৰ 64, আকৌ 4 টু দি পাৱাৰ 4 হ'লে আমাৰ 256। এতিয়া চোৱা, ইয়াত প্ৰথমটো পদ আমাৰ কিমান হৈছে, প্ৰথমটো পদ আমি কি ধৰোঁ, A 4, সাধাৰণ অনুপাত আমি কি ধৰিছিলোঁ, R, কেনেকৈ দ্বিতীয় পদ বাই প্ৰথম পদ বা তৃতীয় পদ বাই দ্বিতীয় পদ তেনেকৈ কৰিছিলোঁ। কিমান হ'ব আমাৰ এইটো 4 হ'ল, R ইকুৱেল কিমান হ'ল আমাৰ 4। আৰু কি কৈছে, চিঠিৰ ষষ্ঠম সংকটিটো পঠোৱাৰ মুঠ চিঠি, মানে চিঠি কেইখন আছিলে আমাৰ, N ইকুৱেল টু আমাৰ 8। ইয়াত চোৱা আৰৰ মানটো আমাৰ কি হয়, একতকৈ ডাঙৰ হ'লে আমাৰ কি হ'ব, এতেকে SN টো কি হ'ব আমাৰ কোনটো, A R টু দি পাৱাৰ N মাইনাছ 1 বাই R মাইনাছ 1, এইটো ফৰ্মুলাত আমাৰ আহিব। এতিয়া আমি মানখিনি বহাম। প্ৰথম পদ A আমাৰ কিমান 4 আৰু আৰৰ ভেলু আমাৰ 4, এনৰ ভেলু আমাৰ 8 মাইনাছ 1, আকৌ আৰৰ ভেলু 4 মাইনাছ 1, তেনেহ'লে 4 টু দি পাৱাৰ 8 আমাৰ কিমান হয়, 6553, 6 মাইনাছ 1, আকৌ 4 মাইনাছ 1 কিমান 3, তেনেহ'লে 4/3, 6553, 6 মাইনাছ 1 কিমান হ'ব আমাৰ 65535। আমি 3ৰে 65553 পাৰিব কেঞ্চেল কৰিলে কি 21845, আকৌ 4 ইনটু 21845 ইকুৱেল টু আমাৰ কিমান হ'ব 87380। আকৌ আমাক কি কৈছে প্ৰশ্নটো, 50 পইচাৰ ডাক খৰচ কি, প্ৰতিখন চিঠিৰ ডাক খৰচটো কিমান 50 পইচা, তেনেহ'লে আমাৰ মুঠ খৰচ কিমান হ'বগৈ, প্ৰতিখন চিঠিৰ ডাক খৰচ 50 পইচা যদি হয়, তেনেহ'লে মুঠ খৰচ আমাৰ কিমান হ'ব, 50/100 ইনটু 87380, 0 কেঞ্চেল, 0 কেঞ্চেল, কিমান হয় আমাৰ 43609, 5 ইনটু 8738 কিমান হয় আমাৰ 43690 টকা। এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া আমাৰ 16 নম্বৰ প্ৰশ্নটো চোৱা। এজন মানুহে বাৰ্ষিক 5% সৰল সুতৰ হাৰত বেংকত 10,000 টকা জমা থয়। জমা থোৱা বছৰৰ পৰা হিচাপ কৰি 65 বছৰটো ধনৰ পৰিমাণ কিমান হ'ব আৰু 20 বছৰৰ পিছত মুঠ ধন কিমান হ'ব নিৰ্ণয় কৰিব কৈছে। এতিয়া আৰম্ভণি জমাটো আমাৰ কিমান বুলি কৈছে, 10,000 টকা। এতিয়া আৰম্ভণি জমা কিমান আমাৰ 10,000 টকা আৰু সুতৰ হাৰটো কিমান কৈছে আমাৰ 5
সৰল সূত্ৰ তেন্তে প্ৰথম বছৰৰ সুত আমাৰ কিমান হ'ব আমি কি জানিছিলোঁ সৰল সুত ইকুৱেল টু PNR/100 PNR/100 এতিয়া আমাৰ P মূল আৰম্ভণি জমা কিমান আমাৰ মূলধন 10,000 এইটো ফৰ্মুলাত বহাইছোঁ আকৌ N টো হৈছে আমাৰ সময় কিমান আমাৰ বছৰৰ ওপৰত কৈছে 1 আৰু R টো হৈছে উত্তৰ আৰু কিমান আমাৰ 5 এইটো আমাৰ PNR/100 ত বহাইছোঁ 0 দুটা কেনসেল গ'ল কিমান হ'ল আমি 100 * 1 * 5 500 টকা গতিকে মানুহজনৰ প্ৰথম দ্বিতীয় তৃতীয় বছৰত জমা থাকিল কিমান বুলি ক'লে আমাৰ কিমান হ'বগে এতিয়া গতিকে মানুহজনৰ প্ৰথম দ্বিতীয় তৃতীয় দত্তত আমি গৈ থাকিব কিমান হ'ব আমাৰ প্ৰথমটো আছিল আমাৰ 10,000 আকৌ এটা মূলধন আৰু সুতটো যোগ কৰিলে আমাৰ কি 10,500 তেনেকৈ আমাৰ কিমানকৈ বাঢ়ি গৈ থাকিব আৰু 500কে তেনেহ'লে 10,500 লগত আৰু 500 যোগ কৰিলে কিমান হ'ব আমাৰ 11,000 তেনেকৈ এতিয়া আমাক কি কৈছে 15 বছৰৰ মুঠ জমা হ'ব কৈছে মানে পঞ্চায়তক মানে আমাৰ 15 বছৰৰ মুঠ জমা কিমান হ'ব চোৱা এতেকে 15 বছৰৰ মুঠ জমা কিমান হ'ব ইয়াত প্ৰথমটো এটা আমাৰ আকৌ কি প্ৰগতিত আছে বুলি ক'লে আমি তোমালোকে জানিবা এইটো আমাৰ সমান্তৰ প্ৰগতিত আছে কেনেকৈ আমি সমান্তৰ প্ৰগতি বুলি গম পাইছোঁ ইয়াত আমাৰ আদান অন্তৰটো আমাৰ একে মানে 500 A ইকুৱেল আমাৰ কিমান আছে 10,000 D ইকুৱেল আমাৰ আদান অন্তৰ 1,500 মাইনাছ 10,000 কিমান হ'ল আমাৰ 500 আৰু এনৰ মান কিমান আছে আমাৰ 15 বছৰ আছে তেনেহ'লে আমাৰ 15 বছৰ জমা কিমান হ'ব মুঠ জমা 15 বছৰৰ কাৰণে কি আছিল আমাৰ ফৰ্মুলাটো A plus N minus N into D তেনেহ'লে এৰ মান কিমান আমাৰ এৰ মান 10,000 এনৰ মান আমাৰ 15 আকৌ 1 ডিৰ মান আমাৰ 500 আকৌ 10,000 15 minus 1 14 into 500 আকৌ 10,000 14 into 500 কিমান হ'ব 700 and 10,000 plus 7,000 কিমান হ'ল আমাৰ 17,000 rupees তো আমাৰ 15 বছৰৰ মুঠ জমা আকৌ কি ওলাব দিছে আমাৰ 20 বছৰৰ পিছত মুঠ জমা এতিয়া এনৰ মানটো আমাৰ কিমান হ'বগে 20 এতেকে আমাৰ 20 বছৰৰ পিছত মুঠ জমা হ'ব একেটাই ফৰ্মুলা এৰ বেলেগে আমাৰ 10,000 এনটোৱে আমাৰ বেলেগ হ'ব এনটো আমাৰ 20 minus 1 আকৌ 500 আকৌ 10,000 20 minus 1 19 into 500 আকৌ 10,000 19 into 500 কিমান হয় আমাৰ 9 5 45 আকৌ 500 95 00 আমাৰ কিমান হ'বগে 19,500 টকা এতেকে 20 বছৰৰ পিছত মুঠ জমা হ'বগে আমাৰ কিমান টকা 19,500 টকা এতিয়া আকৌ আমি নেক্সট প্ৰশ্নটো চাওঁ প্ৰশ্নটো চোৱা 17 নম্বৰটো এজন ব্যক্তিৰ মেচিন এটাত খৰচ হ'ল 15,625 টকা যদি মেচিনটোৰ 20% বাৰ্ষিক মূল্য কমি যায় তেনেহ'লে 5 বছৰৰ শেষত মেচিনটোৰ মূল্য কিমান হ'বগে বুলি কৈছে এতিয়া আমাৰ মেচিনটোৰ মূল্য কমি গ'লে বুলি কৈছে হয় নাই তেতিয়া ভালকৈ চোৱা এইটো মেচিনটোৰ কেনেদৰে আমি সমাধান কৰিম মেচিনটোৰ মূল্য কি কৈছে আমাৰ কমি গ'লে বুলি কৈছে কমি গ'লে কি কৈছে মেচিন এটাৰ খৰচ ইমান টকা আৰু মেচিনটো 20% বাৰ্ষিক মূল্য কমি যায় কমি গ'লে আমাৰ কি হয় আমাৰ মাইনাছত আহে তেনেহ'লে আমাৰ
এইটো ফৰ্মুলাটো মনত ৰাখিব n বছৰত মুঠ মূল্য হ'ব p1 minus r by 100 to the power n p মানে প্ৰিন্সিপাল মূল্য 1 minus r মানে উত্তৰ হাৰ by 100 n মানে হৈছে আমাৰ সময় কমি যোৱা আগতে আমাৰ প্লাস আছিল কিন্তু ইয়াত কি হ'ব আমাৰ মাইনাস মূলধনটো কিমান আছে p টো 15625 টকা আৰু উত্তৰ হাৰ কিমান আছে 20% n টো হৈছে আমাৰ কিমান 5 বছৰ সময় তেনেহলে আমাৰ এটাকে 5 বছৰৰ হেকত মেচিনটোৰ মূল্য কিমান হ'বগে চোৱা আমাৰ এইটো ফৰ্মুলাত আমি বহাম মনত ৰাখিবা p ৰ ভ্যালু আমাৰ কিমান বা তোমালোকে এইটো মনত ৰাখিবা তাৰপৰ কমি গলে বাহি গলে কিন্তু প্লাস হয় আমি আকৌ ফৰ্মুলাটো ইয়া লিখিছো এটো p ৰ ভ্যালু আমাৰ কিমান 15625 আকৌ 1 r ৰ ভ্যালু কিমান আমাৰ 20 by 100 n ৰ ভ্যালু আমাৰ 5 এটা 15625 into 0 cancel 2 ৰে 5 10 কিমান 5 বাৰ গল আৰু LCM 5 5 1 0 5 minus 1 to the power 5 তাৰ পিছত 15625 just calculation 5 minus 1 কিমান আমাৰ 4 by 5 to the power 5 এতিয়া 15625 4 to the power 5 কিমান হয় আমাৰ 1024 আকৌ 5 to the power 5 আমাৰ কিমান হ'ব 3125 আৰু 3125 ৰ কেনসেল কৰিলে আমাৰ কেইবাৰ গল 5 বাৰ আকৌ 5 into 1024 কিমান হ'ব আমাৰ 5120 টকা এতেকে 5 বছৰৰ হেকত মেচিনটোৰ মূল্য কিমান হ'ব 5120 টকা